বৰপেটা জনিয়াত অসম চৰচাপৰি সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন। নৱবৰ্ষৰ 10, 11 আৰু 12 জানুৱাৰীত তিনিদিনীয়া বনাধ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'ব অসম চৰচাপৰি সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন। ডক্টৰ ছৈয়দ আহমেদ জাজিদ সমন্বয় ক্ষেত্ৰ বৰপেটা জিলাৰ জদেস্থিত ফকৰুদ্দিন আলী আহমেদ মেমৰিয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰত অসম চৰচাপৰি সাহিত্য সভাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন কৰে। বৰপেটা জিলাৰ সম্পাদক তমিজউদ্দিন আহমেদে আঁত ধৰা অনুষ্ঠানত ক্ৰমে অসম চৰচাপৰি সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি খবিৰ আহমেদ, অসম চৰচাপৰি সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতিদ্বয় ডক্টৰ চুৰমান আলী আৰু ডক্টৰ বক্সি হজৰত আলী আহমেদ, অসম চৰচাপৰি সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক প্ৰধান ৰফিকুল হাছান, কেন্দ্ৰীয় কমিটিৰ সম্পাদক মুজিবুৰ ৰহমান, বৰপেটা জিলা কমিটিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ সভাপতি আব্দুল মালিক, ফকৰুদ্দিন আলী আহমেদ মেমৰিয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ছানোৱাৰ ৰহমান, কবি নুৰ মহম্মদ, কৃষক নেতা জয়নাল আবেদিন, সমাজকৰ্মী মহম্মদ তাৰামিয়া, জনিয়া মণ্ডল কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি তাইজুদ্দিন আহমেদ, জনিয়া খালেকুৰা বজাৰ কমিটিৰ সম্পাদক ছাহজাহান আলী, বিশিষ্ট ব্যৱসায়ী তথা সমাজ সচেতন আনোৱাৰ ৰহমান, সমাজ সচেতক মিনহাজউদ্দিন আদি কৰি ভালেসংখ্যক সাহিত্য অনুৰাগী ব্যক্তিসকলৰ লগতে বৃহত্তৰ অঞ্চলৰ ভালেসংখ্যক মান্যবৰ ব্যক্তিসকল উপস্থিত থাকে। নৱবৰ্ষৰ 10, 11 আৰু 12 জানুৱাৰীত তিনিদিনীয়া বনাধ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'ব অসম চৰচাপৰি সাহিত্য সভাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন। সেই সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত বুদ্ধিজীৱীসকল উপস্থিত হ'ব। আমি যাতে এই অনুষ্ঠানৰ জৰিয়তে জনিয়াৰ এটা সুনাম অসমৰ বুকুত আমি প্ৰচাৰ কৰিব পাৰোঁ যে জনিয়াখন এখন সভ্য সংস্কৃতিৰ সকলো ফালৰ পৰাই খুবেই উন্নত পৰ্যায়ত। এই কথাখিনি নিৰ্ভৰ কৰিব আমাৰ সকলোৰে সহায় সহযোগিতাৰ ওপৰত। গতিকে মই যুৱবন্ধুসকলৰ প্ৰতি আবেদন জনাম যাতে 10, 11, 12 জানুৱাৰী তাৰিখে আমি যি অধিৱেশন উদযাপন কৰিবলৈ লৈছোঁ ইয়াত পূৰ্ণাংগভাৱে সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু এই লাইখুটা স্থাপনৰ পিছতে আমাৰ গ্ৰাম উন্নয়ন পৰিষদৰ বাকৰিত এখন মিটিং অনুষ্ঠিত কৰিম। আশা ৰাখিছোঁ যে এই পৰ্বটো শেষ হোৱাৰ পিছত আমি সকলোৱে তাত গৈ মিটিঙত অংশগ্ৰহণ কৰিম। যথেষ্ট গুৰুত্বপূৰ্ণ কথা পাতিবলগীয়া আছে, তাৰ কাৰণে এইটো যিকোনো মূল্যৰ বিনিময়ত আমি সফল কৰি তুলিবই লাগিব। গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ কথা লৈ আমি মিটিংখন আহ্বান কৰিছোঁ। ইয়াৰ পিছতে যে অহা 10, 11 আৰু 12 জানুৱাৰী তাৰিখে 2025 চনৰ 10, 11 আৰু 12 তাৰিখে আমি অসম চৰচাপৰি সাহিত্য সভাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন জনিয়াৰ এই খেলপথাৰত অৰ্থাৎ ফকৰুদ্দিন আলী আহমেদ মেমৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আৰু আজিৰ এই মুহূৰ্তত আমি তাৰ লাইখুটা স্থাপন কৰিম, সেই অধিৱেশনৰ লাইখুটা স্থাপন কৰিম। আমি আশা ৰাখিছোঁ যে এই লাইখুটা স্থাপনৰ পিছত আমাৰ অধিৱেশনৰ যি কাম কাজ এই সকলো কাম কাজ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব আৰু ত্বৰান্বিত হ'ব। এই শুভ মুহূৰ্তত মই অভ্যৰ্থনা সমিতিৰ সকলো বিষয়ববীয়া সভাপতি সম্পাদককে আদি কৰি সকলো বিষয়ববীয়া বৰপেটাৰ অসম চৰচাপৰি সাহিত্য সভাৰ বৰপেটা জিলা সমিতি তথা বৃহত্তৰ জনিয়া অঞ্চলৰ ৰাইজ সমন্বিতে বৰপেটা জিলাৰ সকলো ৰাইজকে আমি কেন্দ্ৰীয় তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। কিয়নো তেওঁলোকে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ এই দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন জনিয়াত অনুষ্ঠিত কৰিবলৈ তেওঁলোকে সন্মতি প্ৰদান কৰিছে, তেওঁলোকে আমাক এটা সুযোগ দিছে আৰু সেই উদ্দেশ্যে তেওঁলোকে সকলো কাম কাজ নিয়াৰিকৈ আগুৱাই লৈ গৈ আছে। তাৰ কাৰণে তেওঁলোকক আমি আমাৰ কেন্দ্ৰীয় তৰফৰ পৰা
আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সকলো ৰাইজৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ যাতে আমাৰ এই আগন্তুক অধিৱেশন সফলভাৱে আমি ইয়াতে অনুষ্ঠিত কৰিব পাৰোঁ। বন্ধুসকল, আপোনালোকে জানে যে আমাৰ এই অসম চৰ চাপৰি সাহিত্য সভা 4 বছৰ আগতে আৰম্ভ হৈছিল, 3 বছৰ আগতে আৰম্ভ হৈছিলে 2021 চনত। মূলতঃ আমাৰ এই সাহিত্য সভা সাহিত্য সংস্কৃতি চৰ্চা কৰাৰ কাৰণে আমি অনুষ্ঠিত কৰিছিলোঁ। আমাৰ মূল লক্ষ্য আছিল যে আমাৰ এই পিছপৰা চৰ চাপৰি অঞ্চলৰ পৰা কিছু লেখক, কিছু বুদ্ধিজীৱী, কিছু সাংবাদিক, কিছু আমি লিখা মেলা কৰা মানুহৰ সৃষ্টি কৰিম। মূলত আমাৰ সেইটো উদ্দেশ্যই আছিলে। বিগত 4 বছৰত আমি 13খন জিলাত আমি আমাৰ জিলা সমিতি গঠন কৰিছোঁ আৰু আমাৰ জিলা সমিতিসমূহে খুব সফলতাৰে আৰু সক্ৰিয়ভাৱে তেওঁলোকে সাহিত্য সংস্কৃতিৰ কাম প্ৰচাৰ প্ৰসাৰৰ কাম কৰি আছে।